হেল্ল' গাইজ, মই জিজাছ। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল কাৰেম ভাই। তো ফাইনেলি এতিয়া ৰাতিপুৱা 7টা বাজিল আৰু ৰাস্তাত মানে ঘূৰি আহিলোঁ। আৰু আজি মানে ৰেবিডৰ পোৱালি কিমান ডাঙৰ হ'ল তো আজি চেক কৰিম। মানে 15 দিন হৈ গ'ল ৰেবিডৰ পোৱালি, তো 15 দিনত কিমান ডাঙৰ হয় তো আজি ফাইনেলি চেক কৰিম। আৰু এইফালেদি আছে পুখুৰী, সেই পুখুৰীও মানে পানী নোহোৱা হৈ গ'ল, মানে ছিকিব লাগিব, টাইম মিলিখিনি ছিকিব লাগিব পুখুৰীও। তো বেছি দেৰি নকৰে যাওঁ আমি ৰেবিডৰ পোৱালিটো চেক কৰিবৰ কাৰণে কিমান ডাঙৰ হৈছে। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আগত চাই ল'ম ৰেবিডৰ পোৱালি কিমান ডাঙৰ হৈছে। তিনটালা পাতানিয়া মকা মই অহাৰ লগে লগে খোজ মানে কৰি থাকে, মানে সাজ খাবৰ কাৰণে। কিমান ধুনীয়া ন, একদম বঢ়িয়া লাগে। আৰু এইফালে ৰেবিডৰ পোৱালি সোমাই কিনি চাওঁ ৰ কিমান ডাঙৰ হৈছে ৰেবিডৰ পোৱালি। তো ফাইনেল সোমাই আহিলোঁ আৰু এইফালে চাওক কিমান ধুনীয়া, কিমান ধুনীয়া চাওক না, কি মজা। মানে ঘৰত মানে এনেকৈ পুহিব লাগে, এনেকৈ যদি পোহা বস্তু যদি থাকে তেনেহ'লে ভাল লাগে মনটো। যেতিয়া মানে কাম নাথাকিব তেতিয়া মানে সিহঁতৰ লগত মানে টাইম পাছ কৰিব পাৰে। কাৰণে মই পুহিছোঁ। এইফালে চাওক ৰেবিড কিমান ধুনীয়া, বগা ৰেবিডৰ চকুবিলাক মানে ৰঙা হয়, চাওক এনেকুৱা ধুনীয়াকৈ ৰঙা হয়। এতিয়া মানে চাম আমি পোৱালিটো কিমান ডাঙৰ হৈছে। আৰু এইফালে আহি গ'ল পোৱালি চাবৰ কাৰণে। বাহ, এতিয়া চাই ল'ম ৰ পোৱালি। তো ফাইনালি ডাঙৰ হৈ গ'ল, চাওক এই যিটো কলাটো, এই যিটো কলাটো, কলাটো এই যিটো হ'লে আৰু ডাঙৰ, চাওক এই যিটো চাওক, এইটো মানে বেলজিয়ামৰ পোৱালি হয়। চাওক চুলিবিলাক চাওক কেনেকা, যিটো বেলজিয়ামৰ পোৱালিটো চুলিবিলাক কেনেকা, এই যিটো চাওক কিমান ধুনীয়া একদম। 15 দিনত মানে বহুত ডাঙৰ হৈছে, দৌৰি বেৰাব আৰু 5-6 দিনমান ৰাখি দিলে। চাওক কিমান ধুনীয়া বেলজিয়ামৰ পোৱালি। আৰু চুলিবিলাক চাওক না, বেলজিয়ামৰ পোৱালিৰ চুলিবিলাক চাওক কেনেকা বেলেগ ধৰণৰ হয়, যিটো চাওক এই যিটো। আৰু এই যিটো এটা আৰু ইফালে মাটো মানে মোৰ পিছফালে আহি কিনি মোক চাই আছে, মানে পোৱালিবিলাক ওলাৰি আছে যে তাৰ কাৰণে চাই আছে। বগা ক'লা কালাৰৰ মানে দুটা আছে, আৰু কালাৰ একদম কালাৰটো মানে এটা আছে, আৰু হোৱাইট কালাৰৰ মানে 3টা আছে। এই যিটো চাওক আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ। ফাইনেলি মই আপোনালোকক ৰেবিট দেখুৱাই দিলোঁ। আৰু যিসকলক মানে ৰেবিট লাগে আগতে বুকিং কৰিব লাগিব, মানে বহুত মানে মোক ফোন কৰি সুধি থাকে দাদা আপোনাৰ তাতে ৰেবিট পাব নেকি। ফোন কৰি কিনি আগতে মানে ৰেবিটটো বুকিং কৰিব লাগিব, নহ'লে আৰু বহুত মানুহ মানে আহি থাকে মানে ৰেবিট ল'বৰ কাৰণে, তো নহ'লে আপোনালোকে নাপাব। আপোনালোকে ঘৰত বহি যদি ৰেবিটটো লাগে তেনেহ'লে হৈ যাব, হোম ডেলিভাৰী হৈ যাব, একো চিন্তা নাই। কেনেকৈ খাই আছে 5টা গাহৰিয়ে, চাওক না কেনেকৈ খাই আছে। মানে ইমান মানে কি কবি, তাকো খাব নাদে, তাকো খাব নাদে, তাকো মানে কাজিয়া কৰি খাই থাকে সিহঁতে। মানে খাব দিছিলোঁ, চাওক কেনেকা। আৰু সেইফালে সৰুটো মানে চান্সে নাপায় মানে খাবৰ কাৰণে, তো এক্সট্ৰাকৈ মানে আহাৰটো দিব লাগিব। এক্সট্ৰাকৈ দিলেহে সিহঁতে খাব পাৰিব, আৰু যদি এক্সট্ৰাকৈ যদি নিদে খাব তেনেহ'লে খাবই নাপাব। মানে চাওক কেনেকা একদম জুথু কৰি থাকে খাবৰ কাৰণে, বাপৰে বাপ আচৰিত। যাই আছোঁ মানে গাহৰিৰ কাৰণে ফাইনেল আধাৰ দিলোঁ, আৰু এতিয়া যাই আছোঁ টাৰ্কিৰ কাৰণে আহাৰ দিবৰ কাৰণে, দানা আৰু ভাত দি থাকোঁ বৰ্তমান টাৰ্কিৰ কাৰণে। আহি গ'লে বাবুৱা ৰে, আহি গ'লে বাবুৱা। 25 দিনত কেনেকৈ ডাঙৰ হৈছে মোৰ টাৰ্কিটো, চাওক না। আৰু যিসকলক টাৰ্কি পোৱালি লাগে কমেণ্ট কৰি জনাব, মোৰ বন্ধু তাতে আছে টাৰ্কিৰ পোৱালি, আপোনালোকক দিব চেষ্টা কৰিম। আপোনালোকক যদি হোম ডেলিভাৰী লাগে হোম ডেলিভাৰীও দিব চেষ্টা কৰিম। টাৰ্কি পোৱালি মোৰ তাতে ইমান নাই, 5টাই আছে, মই ঘৰৰ কাৰণে ৰাখি দিছোঁ। মোৰ বন্ধুৰ তাতে এভেইলেবল আছে টাৰ্কিৰ পোৱালি, আপোনালোকক যদি লাগে কমেণ্ট কৰি জনাব, বন্ধুৰ পৰা লৈ কিনি আপোনালোকক মই হোম ডেলিভাৰী দিব চেষ্টা কৰিম। এই যিটো চাওক। তো ফাইনেলি টাৰ্কিৰ কাৰণে ইয়াত মানে দানাটো লৈ লৈছোঁ। যিকোনো মুৰ্গী হওক আপোনালোকে ইখন দানা খুৱাব, বেলেগ দানা খুৱাব নালাগে। মই মানে ইখন দানা দি থাকোঁ, এই মুৰ্গীৰ কাৰণে দানাটো আগত দানাটো দি ল'ম, তাৰপিছত আপোনালোকৰ লগত আলোচনা কৰি আছোঁ টাৰ্কি পোৱালি কি দানা দিব লাগে আৰু মুৰ্গী কি দানা দিব লাগে।
অলপ পিছত আলোচনা কৰি আছোঁ। আগত চাই লওক এইবিলাকে দানা হয়, একদম ফটাফট মানে দি ল'ম, তাৰপিছত আপোনালোকৰ লগত আলোচনা কৰি আছোঁ দানাৰ বিষয়ে। এতিয়া মই আপোনালোকক জনাই আছোঁ দানাৰ বিষয়ে। পোৱালি হওক বা লোকেল মুৰ্গী হওক বা যিকোনো পোৱালি হওক, যেতিয়া আপোনালোকে ব্ৰিডিং কৰিব তেতিয়া আপোনালোকে বেলেগ বস্তু দিব নালাগে। মানে পোৱালিবিলাকক মানে গৰমত ৰাখিব লাগে আৰু পোৱালিবিলাকক মানে বেৰাব দিব নালাগে। যেতিয়া ব্ৰিডিং কৰিব তেতিয়া আপোনালোকে ৰঙালাইটো জ্বলি দিব। যদি আপোনালোকৰ যিটো পোৱালি ব্ৰিডিং কৰে সেই জেগাটো যদি এৰিয়াটো ডাঙৰ হয়, তেতিয়া আপোনালোকে ৰঙালাইটো 2টা বা 3টা মান জ্বলাই দিব। ৰঙালাইটো আছে যে 100 যিটো আছে যে সেইটো মানে জ্বলাই দিলে যেতিয়া জেগাটো মানে গৰম হৈ থাকিব, তেতিয়া মানে পোৱালিবিলাকৰ কোনো বেমাৰ হোৱাৰ চান্স নাথাকে। আৰু পানী এনি টাইম দিব লাগিব, দানা এনি টাইম দিব লাগিব। দিন ৰাত মানে খাই থাকে মানে মুৰ্গীৰ পোৱালিবিলাকে দিন ৰাত যদি খাই থাকে আৰু পানীটো এনি টাইম যদি খাই থাকে, তেতিয়া আপোনালোকৰ মুৰ্গীটো সোনকালে ডাঙৰ হ'ব আৰু 3 মাহ 4 মাহতে আপোনালোকে বিক্ৰী কৰিব পাৰিব। বহুত মানুহে নাজানে মুৰ্গী পোৱালিটো কেনেকৈ সোনকালে ডাঙৰ কৰিব, বহুত মানুহে নাজানে। বহুত মানে কি কৰে, যেতিয়া মুৰ্গী পোৱালি পোৱালি দিব, মুৰ্গী পোৱালিটো এৰি দিয়ে। সেই এৰি দিলে কি হয়, জাকে তাকে বেৰাব, জাকে তাকে খাব, তো তাৰ কাৰণে বেমাৰ হৈ কিনে মৰিব চান্স থাকে। তো তাৰ কাৰণে আপোনালোকে যদি এনেকৈ যদি মোৰ নিচিনা ফাৰ্ম কৰে, তেনেহ'লে মুৰ্গীৰ যিটো পোৱালিটো আছে যে সেই পোৱালিটো এক্সট্ৰাকৈ মানে ব্ৰিডিং কৰিব ৰাখে। যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে ব্ৰিডিং কৰিব, এক্সট্ৰাকৈ মানে জাগা বনাব, জাগা বনাই কিনি ব্ৰিডিং কৰিব। তো আপোনালোকক মই দেখুৱাই দিছোঁ ব্ৰিডিং কৰিব মই কেনেকৈ ৰাখি দিছোঁ জাগাটো। মই যেনেকৈ ৰাখি দিছোঁ জাগাটো মানে ব্ৰিডিং কৰিবৰ কাৰণে বনাইছোঁ জাগাটো, ঠিক তেনেকৈ আপোনালোকেও জাগাটো বনাই কিনি ব্ৰিডিং কৰিব পাৰে। দাদাই মানে মোক ফোন কৰি সুধিছিল, দাদা ব্ৰিডিংটো কেনেকৈ কৰে বা কি চিষ্টেমত কৰিলে মানে পোৱালিবিলাকে নমৰে। যদি আপোনালোকে পোৱালি ব্ৰিডিং কৰে, সেই পোৱালি ব্ৰিডিং কৰাটো মানে চিষ্টেম থাকে। আপোনালোকে যদি চিষ্টেম হিচাপে যদি আপোনালোকে ব্ৰিডিং নকৰে, তেনেহ'লে পোৱালি মৰিব চান্স থাকে। এতিয়া মুৰ্গীৰ পোৱালিবিলাকে যেতিয়া পায়খানা কৰিব, সেই পায়খানাবিলাকক মানে চাফা কৰিব লাগিব। 2 দিন বা 3 দিন ভিতৰে মানে চাফা কৰিব লাগিব। আপোনালোকে যদি যিটো পোৱালিবিলাকৰ যিটো পায়খানা কৰে যে সেই পায়খানা কৰাবিলাক যদি আপোনালোকে চাফা নকৰে, তেনেহ'লে বেমাৰ হ'ব চান্স থাকে। গেছটো পাই কিনে মানে মৰিব চান্স থাকে। তো তাৰ কাৰণে আপোনালোক কৈ আছোঁ, যদি আপোনালোকে পোৱালি ব্ৰিডিং কৰে, সেই ব্ৰিডিং কৰাটো মানে চাফা কৰিব লাগিব। যিটো জাগাটো আছে সেই জাগাত যিটো পায়খানা কৰে যে পোৱালিবিলাকে, সেইবিলাক চাফা কৰিব লাগিব। যদি আপোনালোকে চাফা নকৰে, তেনেহ'লে গেছটো হৈ কিনে বেমাৰ হ'ব চান্স থাকে। তো তাৰ কাৰণে চাফা কৰিব আৰু দানাটো এনি টাইম দিব লাগিব। আপোনালোকে যদি দানা এনি টাইম নিদিয়ে, তেনেহ'লে খাব নাপাব। তো খাব নাপোৱাৰ কাৰণে পোৱালি মৰিব চান্স থাকে। আৰু ৰঙালাইটো এনি টাইম জ্বলাব লাগিব, দিন ৰাত জ্বলাব লাগিব। যেতিয়া ঠাণ্ডা ছিজন আহিব, ঠাণ্ডা ছিজনত ৰঙালাইট জ্বলাবই লাগিব। জাগা হিচাপে আপোনালোকে ৰঙালাইটো জ্বলিখিনি দিব লাগিব। তেতিয়াহে আপোনালোকৰ মুৰ্গীটো গৰম পাই থাকিব, তেতিয়াহে আপোনালোকৰ মুৰ্গীটো ভাল থাকিব, সুস্থ থাকিব। আপোনালোকে যদি টাৰ্কি মুৰ্গী ফাৰ্ম কৰিব বিচাৰে, টাৰ্কি মুৰ্গী বেছি বেমাৰ নহয়। তো আপোনালোকক জনাই দিলোঁ। আৰু পোৱালিবিলাকক কেনেকৈ ব্ৰিডিং কৰিব লাগে তো আপোনালোকক দেখুৱাই দিলোঁ, আৰু কেনেকৈ দানা দিব লাগে আপোনালোকক জনাই দিলোঁ বা দেখুৱাই দিলোঁ। এতিয়া বাজিল টাইম 8টা। এতিয়া মানে ফটাফট ভাত চাত খাইখিনি আৰু যাব লাগিব ডিউটিত। আৰু বহুত মানুহে সুধি থাকে, দাদা গাহৰিটো কেনেকৈ ফাৰ্ম কৰিব লাগে, ইমান পইচা নাই, কম খৰচত কেনেকৈ গাহৰি ফাৰ্ম কৰিব লাগে। তো বহুত মানুহে মানে মোৰ তাতে সুধি থাকে মানে। তো তাৰ কাৰণে ময়োতো ইমান ডাঙৰ ফাৰ্মাৰ নহয়, ময়োতো 5টা 6টাহে গাহৰি আনি কিনি পোহোঁ। ঘৰ বনাই কিনি মই ফাৰ্ম নকৰোঁ। মই 5টা 6টা আনি কিনি মই ঘৰতে মই গাহৰিটো পোহোঁ, আৰু বেলেগৰ নিচিনা মই ঘৰ বনাই কিনি মই গাহৰিটো ফাৰ্ম নকৰোঁ। তো মই চেষ্টা কৰি আছোঁ গাহৰিটো মানে ফাৰ্ম কৰিবৰ কাৰণে মই চেষ্টা কৰি ষ্টেপ বাই ষ্টেপ মই যাই আছোঁ। মানে যিখিনি মই পাৰোঁ 5টা 6টা গাহৰি আনি কিনে মই পুহি আছোঁ ঘৰত। আৰু বহুত মানুহে মোক সুধি থাকে, দাদা গাহৰিৰ বিষয়ে জনাই দিব। তো মই যিখিনি জানো সেই হিচাপে মই জনাই আছোঁ আপোনালোককো। মুৰ্গীৰ বিষয়ে জনাই দিলোঁ, মুৰ্গীটো কেনেকৈ ব্ৰিডিং কৰিব লাগে আজি মই জনাই দিলোঁ আপোনালোকক। আৰু এতিয়া যাব লাগিব ডিউটিটো ফটাফট, মানে ফাৰ্ষ্ট কেনে ফটাফট যাব লাগিব ডিউটিত। মানে বৰ্তমান মানে গুৱাহাটীৰ পৰা বহুত প্ৰেছাৰ দি আছে। তো তাৰ কাৰণে মানে যিটো মই ডিউটিত কি কাম কৰোঁ, কি কাম নকৰোঁ, তো আজি আপোনালোকক জনাম। তো আপোনালোকে সেইকলৈকে চাই থাকিলে গম পাব মই কি কাম কৰোঁ, কি নকৰোঁ। তো ফাইনেলি ৰেডি হ'লোঁ ডিউটিত যাবৰ কাৰণে। আৰু বছৰ ৰুমৰ আগত যাম, বছৰৰ লগত মানে যাব লাগে। মানে আমাৰ যিটো জিমাত আছে যে সেই তাৰ লগত মানে যাব লাগে। তাৰ কাৰণে ফাইনেল মই ৰেডি হ'লোঁ, ফাৰ্ষ্টখিনি ৰেডি হ'লোঁ। আৰু এতিয়া যাওঁ ডিউটিত। আপোনালোকে সেইকলৈকে চাই গম পাব কি কৰোঁ, কি নকৰোঁ। তো এতিয়া বলক আগত মানে জিমাদাৰ ৰুমত যাওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। তো বলক এতিয়া যাওঁ ডিউটিত। ডিউটিত আহি পালোঁ। ডিউটি অহাৰ লগে লগে সিহঁতে কি কৰি আছে, বেলঠেং কি লাগে তো নাম্বাৰটো নাম্বাৰটো ফোন কৰ। তো মানে ডিউটিত অহাৰ লগে লগে মানে সিহঁতে পূৰা ভালকৈ মাৰিবি দেই দাদা, মিষ্টেক হৈ যাব। মিষ্টেক হ'লে ৰাতিপুৱা কাৰ লগত যে যোগাযোগ কৰে না, আহি কিনি কি ডাইলগ মাৰিছে পূৰা কি লাজ কি লাজ কি লাজ কৈ আছে কি? মই লাজ কোৱা নাইতো, মই লাজ নাখাওঁ তো, মই ভাতে খাওঁ। কি কৈ আছে লাজ না? নিৰামিষ। আজি নিৰামিষ লাজ আমাৰ। অহা কালিৰ পৰা পূৰা নিৰামিষ হৈ যাব। নিৰামিষ লাজ নহয় বাবা, মাংস খোৱা লাজ আজি।
আজি মানে মাংস খাওয়া লাষ্ট আহাকালিৰ পৰা নিৰামিষ হ'ব ইকোন কুকুৰ চাওক কিমান ধুনীয়া কুকুৰ বাপৰে বাপ মানে মালিকে লৈ আহিল মানে মালিকে লৈ অহাটো মানে দেখিখিনি মানে কাঢ়ি লৈ আহিম নেকি সেনে ভাবিছোঁ মানে কিমান ধুনীয়া কুকুৰ মানে গুজৰাটৰ পৰা অৰ্ডাৰ দি কিনিহে আনিছোঁ বুলি কৈ আছে মালিকে মানে ইকোন কুকুৰৰ দাম বোলে 16,000 পৰা লৈছে মানে গুজৰাটৰ পৰা লৈ আহিছে বুলি কৈ আছে তো ইমান ধুনীয়া লাগিল ইমান ভাল লাগে মানে মই জীৱনত দেখা নাছিলোঁ এনেকা কুকুৰ আজি মানে ফাৰ্ষ্ট টাইম দেখিলোঁ মানে এনেকা ভাল কুকুৰটো মানে বাপৰে বাপ কি মজা गुजरातनिफ्राय बे हामदानिफ्राय लाबोदों मोजां जाबाय लाथावथाव अनथावथाव नानिया मोनगासिनो পটমাছ কিটি এটা মিটাৰ লাগতে দুজন দুজন লাগে নেকি চাওক না এটা মিটাৰ লাগতে দুজন দুজন পুৰা মাৰি আছে সিহঁতে বাপৰে বাপ কি মানুহ বে औ বস मोनसे ক'ত যাম আমি न'आ सानजाजों অ, मोनसे मा होनो তিনালি। फार्निचार दखान दं তেতিয়াহ'লে যা কি কৰিম ভাত খাবি আইও কি শাক দিয়ে ভাত খাম কি শাক দিয়া আজি লাষ্ট আজি লাষ্ট আহাকালিৰ পৰা নিৰামিষ নিৰামিষ। তাৰ কাৰণে কি খাম মাংস পুৰা লাগাও পটাপট খাই ল'ম না তেনেহ'লে মজা ঐ তুই কি থ কৰি আছো থ মানে কি বস্তু টক না এনেকা মচলা এনে চালা গলা চলা কি মিটাৰ লাগে টক হা ছাগল দাড়ি না ঐ ছাগল মানে ছাগলৰ লগত মানে দেখা দেখি আমাৰ কাজিয়া হৈ থাকে মানে পুৰা ছাগল মানে আমাক এৰি থৈ গৈছিল তো তাৰ কাৰণে আমি গৈছিলোঁ মাগুৰমাৰীৰ ফালে আমি ডিউটি মাৰি আহিলোঁ আৰু তিনিআলিৰ ফালে অহাৰ লগে লগে ছাগলক লগ পালোঁ আৰু ছাগলে আমাৰ লগত কাজিয়া আৰম্ভ কৰি দিয়ে চালা ছাগলক দেখিলে এনেকা মচাব মন যায় টক আগত যে আছে ছাগল টক ওচৰ ফালে পালে ছাগলক দিম আজি ঠামেকাটা এই ছাগল এই ছাগলদাৰী এই ছাগলদাৰী এই বৰমা ফান্ধাও চা কেনেকা মুখ কৰে এই বৰমা ফান্ধাও টক গাড়ীটো ৰাখি কিনে দি আছো তাক চটন কৰিব অলপ পিছত দি আছো চটন কি কৈ আছো তুই তোৰ লগত কাজিয়া কৰিব ভাল লাগে না মোক কি কৈছ বিগ বছ নে কি বছ বিগ বছ নে কি বছ তাক মানে মই কোন জেগাত মানে লাৰিলে ভাল লাগে তাক মানে তেনেকা মানে লাৰিব ভাল লাগে বিগ বছ সবাইছ তই বিগ বছ সবাইছ ক'ত যাম বিগ বছ সবাইছ A few moments later. তো ফাইনেলি ডিউটি শেষ কৰি আহিলোঁ ঘৰত আজি মানে ইমান প্ৰেছাৰ নাই মানে ডিউটি তো ফট কৰি আহিলোঁ মানে আজি ঘৰত আৰু এতিয়া মনা আৰু খাচী লৈখিনি এতিয়া যাই আছোঁ মানে পাহাৰৰ ফালে তো অলপ চলপ যিটো মাটি আছে সেই মাটিত মানে ৰবাৰ গাড়িম বুলি ময়ো পাবি আছোঁ টাৰ্গেটটো কৰিছোঁ আৰু ৰবাৰটো গাড়িম বুলি কিন্তু চাওঁ কি হয় ভাল হয় না নহয় তো নাজানো তো ভগৱানে যদি ৰাখি দিয়ে ভালে তেনেহ'লে ময়ো চেষ্টা কৰিম ৰবাৰটো গাড়িব আৰু ইফালে চাওক চাৰিওফালে ৰবাৰ গাছ চাৰিওফালে ৰবাৰ আৰু ৰবাৰৰ মাজে যাই আছোঁ মই বহুত মজা ৰবাৰ বাগানৰ মাজে যাই আছোঁ ধুনীয়াকৈ ভিডিঅ' কৰি কিনি মজা পুৰা মজা যাই আছোঁ অকলে হাঁহি ফূৰ্তি কৰি কিনি আপোনালোকক দেখুৱাম অলপ পিছত ৰেবিডৰ কাৰণে কি ঘাঁচটো খুৱাব লাগে আৰু কি ঘাঁচ খোৱালে ৰেবিডি সোনকালে ডাঙৰ হয় সেই বস্তুটো আপোনালোকক দেখুৱাই আছোঁ তো ডাইৰেক্ট মই লোকেশ্যনত গৈ কিনি দেখুৱাম আপোনালোকক চাই থাকিব তো ফাইনেলি লোকেশ্যনত আহি পালোঁ আৰু ইফালে চাওক চাৰিওফালে জংঘল একদম চাৰিওফালে জংঘল আৰু আহিলোঁ মই জংঘলৰ মাজত অকলে আৰু এতিয়া ফটোত মানে ঘাঁচটো কাটিব লাগিব তাৰপিছত আৰু যাব লাগিব নহ'লে ৰাতি হ'ব আৰু বেছি টাইম নাই ৰাতি হ'বৰ কাৰণে চাৰিওফালে জংঘল আৰু ইফালে চাব পাৰিছে আপোনালোকে আৰু ইখন পাত দেখিব পাৰিছে আপোনালোকে ইখনে মানে কাটিব লাগিব ইখন কাটি কিনি ফটোত মানে যাব লাগিব তো আগত মানে ঘাঁচটো কাটি লৈ ল'ম তাৰপিছত আৰু যাব লাগিব তো বেছি পোৱা নাই তো এইখিনি পাইছোঁ মানে ঘাঁচটো মানে এইখিনি পাইছোঁ আৰু ইফালে যাব লাগিব মানে লৈ ল'লোঁ আৰু এতিয়া যাই আছোঁ ঘৰৰ ফালে আৰু ৰাস্তাই পালে অলপ চলপ বিচাৰি যাম যদি পাই তেনেহ'লে কাটি কিনি যাম আৰু যদি নাপালে ডাইৰেক্টলি ঘৰত যাব লাগিব আৰু ফাইনেলি মানে ঘাঁচ কটা হৈ গ'ল আৰু এতিয়া যাব লাগিব ঘৰত মানে বহুত টাইম হৈ গ'ল মানে ৰাতি হ'ব আৰু বেছি টাইম নাই আৰু এইফালে ঘাঁচ পালোঁ এই যিটো চব ফাইনেলি কাটি ল'লোঁ আৰু এতিয়া ঘৰত যাওঁ তো আজিৰ ভিডিঅ' বেছি দীঘল নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু বেলেগত টিং টাং মাৰি দিম লগ পাই আছোঁ নেক্সট ভিডিঅ' ধামাকা তাৰ ব্লগত আজিৰ কাৰণে বাই